নমস্কাৰ আমি বালাবিটা বান্দৰখোৱা শ্ৰী শ্ৰী উমাৱতী আশ্ৰমৰ উদ্যোগত যে এখন 65তম বাৰ্ষিক অধিৱেশন শ্ৰী শ্ৰী অন্নপূৰ্ণা উৎসৱী গংগাচান মেলাৰ আয়োজন কৰিছিলোঁ। মই এইখন কমিটিৰ কাৰ্যকৰী সভাপতি। গতিকে আমি ধৰ্মৱান ৰাইজৰ যথেষ্টখিনি আমি সহায় সহযোগিতা পাইছোঁ, যাতে আগন্তুক বছৰো পাওঁ কামনা কৰিছোঁ। আমাৰ এই দিনজোৰা কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ ধৰ্মৱান ৰাইজৰ আমি পূৰ্ণ সহায় সহযোগিতা তথা প্ৰশাসনৰ পৰাও আমাক যথেষ্টখিনি তত্ত্বাৱধান ৰাখিছে। এই মেলাখনৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেওঁলোককো আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লগতে আমাৰ সাংবাদিক বন্ধুসকলেও আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। কিন্তু আমাৰ চৰকাৰ প্ৰশাসনে এইটো বিশেষভাৱে অনুৰোধ, এই অঞ্চলৰ ৰাইজৰ হৈ মেলা কমিটিৰ হৈ আমাৰ যিহেতু আইমাতৃসকলে নদীৰ ঘাটত স্নান কৰে, স্নান কৰা ঘাটটো যাতে তেওঁলোকে নিৰ্মাণ কৰি দিয়ে তাৰ এটা সুব্যৱস্থা আমাৰ চৰকাৰৰ ফালৰ কৰি দিয়াৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ। আগন্তুক দিনত আৰু সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ কমিটিৰ ফালৰ পৰা, যাতে আমাৰ সকলো স্তৰৰ ৰাইজে আমাৰ এইখন অনুষ্ঠানটি চলাই নিয়াত যাতে সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ সমূহ ধৰ্মৱান ৰাইজলৈ। বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া দেৱ, তেখেতে আমাৰ এই অনুষ্ঠানটিত প্ৰত্যক্ষভাৱে জড়িত, বহুতখিনি কৰিছে। শ্ৰী শ্ৰী উমাৱতী আশ্ৰমৰ হৈ তেওঁ বহুত কাম কৰিছে, আগন্তুক দিনত আৰু কৰিব, তেওঁৰ সদ ইচ্ছা আছে। গতিকে তেওঁ বিশেষ কাৰণত চৰকাৰী প্ৰগ্ৰামত তেওঁ আজি উপস্থিত হ'ব পৰা নাই, তাৰ বাবে আমি দুখিত হ'লেও উপায় নাই। তেওঁ দায়িত্বশীল মানুহ, চৰকাৰৰ হৈ তেওঁ বহুত কাম কৰণীয় আছে। গতিকে আমি আগন্তুক দিনত যাতে পাওঁ আৰু আমাৰ এই অনুষ্ঠানটিৰ প্ৰতি যদি তেওঁ এটা সুদৃষ্টি ৰাখে তাৰ বাবে আমি কমিটিৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। গংগাচান আৰু অশোক অষ্টমী উদযাপন কৰিছোঁ আমি শ্ৰী শ্ৰী উমাৱতী আশ্ৰমৰ তৰফৰ পৰা। এতিয়া সন্ধিয়া হ'ল, আমাৰ ভক্তগণ অজস্ৰ হৈছে, প্ৰায় লক্ষাধিক ভক্ত সমাগম হৈছে এইখন উমাৱতী শ্ৰী শ্ৰী উমাৱতী আশ্ৰম প্ৰাংগণত। যথেষ্ট ভাল লাগিছে। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলো ভক্তকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ শান্তি শৃংখলা বজাই ৰাখি এই মেলা পৰিচালনাত আমাক সহযোগ কৰাৰ কাৰণে ফালৰ পৰা আমাক পূৰ্ণ সহায় সহযোগিতা কৰিছে। SDRF হওক, মেডিকেল টিমে হওক বা পুলিচ প্ৰশাসনেই হওক, যথেষ্ট ভাল আমাক সহায় কৰিছে আৰু আমি উৎসাহিত। প্ৰশাসনৰ এই ব্যৱস্থাক লৈ আমি উৎসাহিত। অন্নপূৰ্ণা অষ্টমী মেলা শ্ৰী শ্ৰী উমাৱতী আশ্ৰমৰ কমিটিৰ তৰফৰ পৰা উদযাপন কৰা হৈছে। এইবাৰ অন্যান্য বছৰৰ দৰে এইবাৰ আমাৰ মেলাটো আৰু ভাল হৈছে, কিয়নো দোকান পোহাৰো ভাল হৈছে, মানুহো বেছি হৈছে, বতৰটো ভাল, বৰষুণ হোৱা নাই, সেইকাৰণে আমি এইবাৰ মেলা উদযাপন কৰি বহুত আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এইটো চানঘাটটো যদি বনাই দিয়ে তেতিয়াহ'লে আমাৰ ইয়াৰ স্থানীয় ৰাইজ আৰু বৰপেটা ৰোড, সৰভোগৰ আশে পাশে যিবিলাক হাউলি আছে আৰু মানুহবিলাকে তেতিয়া গংগাচান মেলাত আৰু অলপ সুবিধা হ'লহেঁতেন। আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো কথা মই ক'ব বিচাৰোঁ যে যাতে উমাৱতী আশ্ৰমৰ বালাবিটা বিক্ৰীৰ বাৰত এটা চানঘাট যাতে অতি সোনকালে বনাই দিয়ে, তেতিয়াহ'লে আমাৰ আনন্দিত হ'ম। সৰভোগৰ বিধায়কক কি আপুনি মাননীয় সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আজিলৈকে এই গংগাচান মেলাত তেখেতৰ উপস্থিতি আমি পৰিলক্ষিত কৰা নাই। তেখেতে আগে পিছেও আমাৰ যিকোনো কাৰ্যসূচীত তেখেতে আমাৰ এই শ্ৰী শ্ৰী উমাৱতী আশ্ৰমৰ প্ৰাংগণত উপস্থিত হোৱা দেখা পোৱা নাই। এজন জনপ্ৰতিনিধি হিচাপে তেখেতে আমাৰ এই ৰাইজৰ যি মেলাত তেখেতে অংশগ্ৰহণ কৰিলে আমি নিশ্চয় আনন্দিত হ'লো হয়, কিন্তু তেখেতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।